হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। এয়া মই আজি বৰ্তমান এয়া চাওক, চিকেনখিনি ইমান ধুনীয়াকৈ কালাৰ আহিছে। মই আপোনালোকলৈ চিকেনটো মানে লোকেল চিকেনৰ ৰেচিপি লৈ আহিছোঁ। মই আজি কুকাৰত বনাম বুলি ভাবিছোঁ। আপোনালোকে বাৰু মানে জল্দি কামটো হোৱাৰ কাৰণে কি কৰে, মই হ'লে কুকাৰত বনাইছোঁ। বিলাহী, আলু, পিঁয়াজ, এই আজি নতুনকৈ আম দিম বুলি ভাবিছোঁ। আম দিছোঁ অকণমান পকা, এই গোটা মছলা, আদা ৰহুন, লোকেল চিকেন, দুটা তেজপাতা, তেলটো গৰম হৈছে এতিয়া, দুটা তেজপাতা দিলোঁ। অকণমান চেনি দিম কালাৰৰ কাৰণে, কাৰণ অকণমান টেঙা দিম ন, মই খাট্টা মিঠা হ'লে ভাল লাগে। গৰম মছলাখিনি দি দিলোঁ, গৰম মছলাখিনি ধুনীয়াকৈ এতিয়া গোটেইখিনি ভাজি ল'ম। এইখন হাতাখন বাৰু মই বনাইছোঁ ঘৰত। পিঁয়াজখিনি দি দিলোঁ ধুনীয়াকৈ। এতিয়া পিঁয়াজখিনি আমি ভাজি ল'ব লাগিব। গোলকৈ পাতলকৈ কাটিছোঁ, কাৰণ মই কোনো মিক্সিত মাৰা নাই। আজি গোটেইখিনি বস্তু মানে কটাৰীতে কাটি আদা ৰহুন দিলোঁ ধুনীয়াকৈ। এতিয়া গোটেইখিনি ভাজি ল'ব। অকণমান নিমখ দিলোঁ, কিয় যেতিয়াহ'লে মানে পিঁয়াজখিনি ধুনীয়াকৈ জল্দি গলি যাব, সেইটো কাৰণে অকণমান নিমখ দি দিছোঁ তাতে, পিঁয়াজখিনি গলি যোৱাৰ কাৰণে। আমাৰ পিঁয়াজখিনি গলি যোৱাৰ পিছত এতিয়া আৰু বিলাহী দিছোঁ। তাত বিলাহীখিনি গলি যোৱালৈকে ভাজিব লাগিব ধুনীয়াকৈ। তেল অৱশ্যে বহুত বেছি দিয়া নাই, অকণমানকৈ দিছোঁ। আধা কিলো লোকেল চিকেন। এতিয়া মই ধুনীয়াকৈ গোটেইখিনি মছলা দি দিম। ৰং গুড়া, এই মিট মছলা, ৰেড চিলি, জিৰা, ধনিয়া, কালাৰৰ কাৰণে লাল মিক্স দিছোঁ অকণমান, আৰু এয়া গৰম মছলা। গোটেইখিনি এতিয়া মই ধুনীয়াকৈ ইয়াতে দি দিম আৰু অকণমান ভাজি ল'ব লাগিব ধুনীয়াকৈ। তেতিয়াই কেঁচা গোন্ধটো যাব, নহ'লে কেঁচা গোন্ধটো থাকিলে আদা ৰহুনত ভাল নালাগে, গোন্ধটো বহুত বেছি বেয়া লাগে। সেইটো কাৰণে ভাজিব লাগে অকণমান। গেছটো মই বঢ়াই দিলোঁ, কাৰণ কমত ভাজি আছিলোঁ মই, সেইটো কাৰণে এতিয়া জল্দি হোৱাৰ কাৰণে আৰু অকণমান গেছটো বঢ়াই দিছোঁ। যাতে মই আলুটো দি দিলোঁ, এতিয়া আলুখিনি ভাজি ল'ম। অৱশ্যে আলুটো স্কিপ মানে নিদিলেও নিদিব পাৰি, স্কিপ কৰিব পাৰি, কিন্তু মোৰ মাংসত আলু নিদিলে মোৰ ভাল নালাগে। দুটা গোটা কেঁচা জলকীয়া দিছোঁ, আলুটো দিলে খাই ভাল লাগে। আমাৰ অসমীয়াবিলাকতো তেনেকুৱাই ন, আলু নিদিলে ভালে নালাগে, আলুখিনি লাগে। অৱশ্যে যিবিলাকৰ চুগাৰ হৈছে সেইবিলাকে নিদিয়ে বাৰু, খাওঁ বা নাখাওঁ কিন্তু লাগিব দিব। মই কিন্তু আলু নাখাওঁ, কিন্তু মাংসত নিদিলে ভাল নালাগে। এতিয়া মাংসখিনি ধুনীয়াকৈ মই ধুই ৰাখি থৈ দিছিলোঁ, এতিয়া পানীটো যোৱাৰ পিছত ধুনীয়াকৈ মাংসটো মই দি দিলোঁ। এতিয়া গোটেইখিনি মাংস দিয়া হৈ গ'ল। এতিয়া মই অৱশ্যে এখন হাতেৰে কেমেৰাও ধৰি আছোঁ, আৰু কুকাৰটোত ধৰিবও লাগে, তাকে অকণমান খেলি মেলি হৈ আছে। উল্টাবৰ কাৰণে, মাংসটো লাৰি দিবৰ কাৰণে দিগদাৰ, কাৰণ কেমেৰা ধৰা মানুহটো নাই, অকলে কৰি আছোঁ। তাৰপিছত তথাপিতো লাৰিব পাৰিছোঁ বাৰু, নৰা নহয়। তাৰপিছত ইয়াতে আৰু এইবাৰ অকণমান মই নিমখ আৰু বেছিকৈ দি দিলোঁ, কাৰণ তেতিয়া অকণমানেই দিছিলোঁ। এতিয়া গোটেইখিনি ভাজি লোৱাৰ পিছতো আৰু নিমখ আৰু দিব নালাগে। ধুনীয়াকৈ এতিয়া কুকাৰত ঢাকোন লগাই চিটি মাৰিব দিম। 3-4টামান চিটি লগালে ভাজি লোৱাৰ পিছত ধুনীয়াকৈ মাংসখিনি জল্দি হৈ যাব, কাৰণ টাইমো বিশেষ কম আছে, সেইটো কাৰণে। এতিয়া ধুনীয়াকৈ আমখিনি ইয়াতে আমখিনি দি দিলোঁ। আজি আকৌ নতুন ৰেচিপি, কাৰণ আজিলৈকে খোৱা নাছিলোঁ, ফাৰ্ষ্ট টাইম মোক ক'লে যে আম দি বনোৱাচোন, কেনেকুৱা লাগে আজি টেষ্টটো চাম। আগতে নেমু দিছোঁ, কিন্তু আম দি কিনে আজি বেয়া লগা নাই অৱশ্যে। এয়া হৈছে জালুকৰ গুড়ি, ভালে লাগিছে। আপোনালোকেও খাবচোন এদিন আম দি পেলাই, বহুত বেছি ভাল লাগিছে। খাট্টা মিঠা হ'লে অকণমান ভাল লাগে, জ্বলা টেঙা মিঠা ভাল লাগে ন। এয়া মই অকণমান কেঁচা ধনিয়া দিছিলোঁ, ইয়াতে অকণমান মই পলহ বহাইছোঁ। তো আজিলৈ আহিছোঁ। কেনেকুৱা লাগিলে মোৰ অসমীয়া থালিখন আপোনালোকে জনাবলৈ নাপাহৰিব। পলৱা, পিঁয়াজ, তিয়ঁহ, চাটনি, নেমু। আজিলৈ